নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, হুইচ গেছেছ টাৰ্ণছ লাইম ৱাটাৰ মিল্কি? কোনবিধ গেছে সোণৰ পানীক গাখীৰৰ দৰে কৰি তোলে? আনচাৰ অপশ্যন এ কাৰ্বন ডাই অক্সাইড। Question 2, how many players are there in a rugby team? Rugby দলত কিমানজন খেলুৱৈ থাকে? Answer, rugby দলত option D 15 জন খেলুৱৈ থাকে। Question 3, which of the following is related to apiculture? Apiculture কাৰ লগত জড়িত? Answer, apiculture option C honey bee মৌ খেতিৰ লগত জড়িত। Question 4, India conducted first nuclear test in? ভাৰতে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল? Answer, option B 1974 1974 চনত। Question 5, The ৰাজতৰংগিনী was composed by? ৰাজতৰংগিনীখন ৰচনা কৰিছে? Answer, ৰাজতৰংগিনীখন কালহানে ৰচনা কৰিছে। Question 6, which one of the following is the largest lake in the world? উল্লেখিত কোনটো হ্ৰদ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ? Answer, option D Caspian Sea। Question 7, Himalayas are of which type of mountain? হিমালয় কোন প্ৰকাৰৰ পৰ্বত? Answer, option C Fall Mountain। Question 8, The first lady জ্ঞানপীঠ award for excellence in literature was? সাহিত্যৰ উৎকৃষ্টতাৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলাগৰাকী হ'ল? Answer, option B আশাপূৰ্ণা দেৱী। Question 9, in which Veda গায়ত্ৰী মন্ত্ৰ is written? গায়ত্ৰী মন্ত্ৰ কোনখন বেদত লিখা আছে? Answer, গায়ত্ৰী মন্ত্ৰ option D ঋগ বেদাত লিখা আছে। Question 10, when is the World AIDS Day observed all over the world? সমগ্ৰ বিশ্বতে বিশ্ব AIDS দিৱস কেতিয়া পালন কৰা হয়? Answer, option A 1 ডিচেম্বৰ 1 ডিচেম্বৰ তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব AIDS দিৱস পালন কৰা হয়। Question 11, where is National Stock Exchange located? ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? Answer, ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ option C মুম্বাইত অৱস্থিত। Question 12, বিজয় হাজাৰে ট্ৰফি is associated with which sports? বিজয় হাজাৰে ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? Answer, বিজয় হাজাৰে ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে লিগেল টেণ্ডাৰ মানি ৰিফাৰ্ছ টু? লিগেল টেণ্ডাৰ মানি মানে হ'ল অপশ্যন এ ড্ৰাফ্টছ, অপশ্যন বি বিল অফ এক্সচেঞ্জ, অপশ্যন চি কাৰেঞ্চি নোটছ আৰু অপশ্যন ডি চেক। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।